ওচৰলৈ অনা নাই। ভাগৱত শাস্ত্ৰই পণ্ডিত হিচাপে সেইজনকে বিবেচনা কৰিছে যিজনৰ একান্ত চিত্তে ভগৱন্ত কৃষ্ণক ভক্তি হৈছে। আৰু কৈছে যে এই অনাদি পাটনৰ কথাখিনি ভাগৱত পুৰাণ আৰু বামন পুৰাণ। বামন পুৰাণ বুলি এভাগ পুৰাণ বেদব্যাসে প্ৰণয়ন কৰিছে। সেই বামন পুৰাণত সৃষ্টিৰ বিষয়ে যিখিনি কথা বিতংভাৱে আছে তাৰ কথাখিনিও আনি ভাগৱত হ'ল দুগ্ধ আৰু ভগৱন্তৰ লীলা হ'ল কি মধু। এই দুগ্ধ আৰু মধু দুইটা এক কৰি তেখেতে পদ নিবন্ধন কৰিছো বুলি আমাক পদত জনাইছে। হে ৰাম এই সুকত পচন্দ পৰি কীৰ্তনী পৱৰ